সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 12 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 27 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, ষষ্ঠী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:39:35 আৰু আজি সূৰ্যাস্ত হ'ব 6:18:50। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 9:46 পৰা পুৱা 11:29 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:10 পৰা পুৱা 7:41। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, বৈশ্য বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব। বিবাহ আদি বিভিন্ন শুভ কৰ্মৰ বাবেও আজি এটা ভাল দিন। খাদ্যত আজি তিতা আৰু তাল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। বিভিন্ন ব্যক্তিগত বেমেজালি আজি অশান্তিৰ কাৰক হ'লেও কৰ্মত আপোনাৰ ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। আজি অধিক মানসিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত বিবাদ আদি নহ'বলৈ যত্ন লওক। আনহাতে কোনো কৰ্মৰ নতুন সংযোগে আজি আপোনাক সৌভাগ্যৰ আশা দিব। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ সংগত আজি আপুনি এটা উন্নত শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত পৰামৰ্শত আপুনি সংযম বঢ়াব লগা হ'ব পাৰে। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা আজি অনাদায় ধনৰ আদায় পাব। আপুনি অৰ্থৰ চিন্তাৰ পৰা মুক্ত হোৱাৰ লগতে অসম্পূৰ্ণ সঞ্চয়সমূহতো আজি মনোযোগ দিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। ক্ষমতা বৃদ্ধি আৰু উচ্চ স্থান লাভত আপোনাৰ বহুদিনীয়া আশা আজি পূৰণ হ'ব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি কোনো দিশত থকা দক্ষতাৰ বাবে আপুনি আজি সন্মানিত হ'ব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সৌভাগ্যক প্ৰশংসা কৰি আপুনি আজি বন্ধুত্বৰ উচ্চতাও বঢ়াব পাৰিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। সৎ বন্ধুৰ সংগত আজি আপোনাৰ অধিক মূল্যৱান সময় নষ্ট হ'লেও সুখ থাকিব। কিন্তু আপুনি আজি যান বাহনত ভ্ৰমণৰ সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগীও হ'ব লাগিব। প্ৰেমৰ দিশত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। কোনো মাংগলিক কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। গৃহ পৰিৱেশত আৰ্থিক সহযোগিতাৰে কোনো ব্যক্তিক উপকৃত কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ। ব্যৱসায়ত আপোনাৰ আচৰণত সহযোগী ব্যৱসায়ী অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপুনি উৎসাহিত হ'ব পাৰিব।
আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে পৰিৱেশত প্ৰকৃত মৰ্যাদা লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। কিন্তু কৰ্মক্ষেত্ৰত একাধিক দায়িত্ব পালনত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। কোনো গুৰুত্বপূৰ্ণ দিশত বাঞ্ছিত সফলতা অৰ্জন কৰি শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পাব। কোনো সহপাঠীৰ লগত সুসম্পৰ্ক স্থাপন কৰিও আজি আপুনি সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আৰ্থিক উন্নতিৰ নতুন কোনো সংযোগে নিবনুৱাক উৎসাহিত কৰিব যদিও আজি অৰ্থ সংকটে আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপোনাৰ আচৰণ আৰু বাক্য প্ৰয়োগত আপুনি অধিক মনোযোগী হ'ব লাগিব। বিতৰ্ক আদি হ'লে আপুনি অহেতুক মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। দূৰণিৰ কোনো আত্মীয়ৰ আগমনত আজি গৃহসুখ বৃদ্ধি পাব। ইয়াৰ বাবে আপুনি কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থ'ব লগা হ'ব। আজি আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়। অৰ্থ সংক্ৰান্ত সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। কিন্তু কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। নিবনুৱাই চমু ভ্ৰমণত সফলতা পাব। আৰ্থিক উন্নতিৰ কোনো সংযোগেও আজি আপোনাক সৌভাগ্যৰ আশা দিব। শিক্ষাত আপুনি উন্নতি অব্যাহত ৰখাৰ লগতে আজি কোনো প্ৰতিযোগিতাতো বিজয় অৰ্জন কৰি সুখী হ'ব। কোনো সামগ্ৰী ক্ৰয় প্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণ হ'ব। আপোনাৰ কোনো সৌভাগ্যৰ সংবাদে আজি আপোনাৰ প্ৰিয়জনকো উৎসাহত ৰাখিব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থানৰ মান লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ। কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে গৃহ সুখত সুখী হ'ব। কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত অনাদায় ধনৰ আদায় প্ৰাপ্তিত আৰ্থিকভাৱে আজি আপুনি শক্তিশালী হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। আজি কোনো সহকৰ্মীৰ অনুপস্থিতিটো আপোনাৰ ওপৰত কৰ্মৰ দায়িত্ব বৃদ্ধি পাব পাৰে। নিবনুৱাই আশা কৰি থকা শুভ সংযোগ আজি লাভ কৰিব। আনহাতে অৰ্থ সংক্ৰান্ত কাৰণত কোনো আপোনজনৰ লগত যাতে আপোনাৰ সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত সফলতা অৰ্জন কৰি জ্যেষ্ঠজনকো প্ৰভাৱিত কৰিব পাৰিব। আপুনি প্ৰশংসিত হ'ব আৰু আজি আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আজি পুণ্যকৰ্ম আয়োজনৰ যোগ। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বাঢ়িব। কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। ব্যৱসায়ীয়ে ধনৰ লেনদেনৰ সময়ত যাতে প্ৰবঞ্চকৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। আজি চোৰ আদি গোপন শত্ৰুৰ পৰাও আপুনি অধিক সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো সাধাৰণ সমস্যাই আপোনাক অবাঞ্ছিতভাৱে আজি চিন্তাত ৰাখিব পাৰে। কিন্তু দিনৰ শেষলৈ সকলো দিশতে কম উন্নতি অৰ্জন কৰি আপুনি
মনোবল বঢ়াব পাৰিব। নিবনুৱাই কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপনৰ সুযোগ পাব। কোনো গুৰুত্বপূৰ্ণ দিশত এনে ব্যক্তিৰ সহযোগ আৰু পৰামৰ্শইও আপোনাক আজি উপকৃত কৰিব। শিক্ষাৰ্থীয়ে আজি আশা কৰি থকা শুভ সংবাদ লাভ কৰিব। প্ৰয়োজনীয় সময়ত আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগতো আজি উপকৃত হ'ব। প্ৰেমৰ দিশত আজি সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিবলৈ আপুনি সক্ষম হ'ব। আন কোনোবাই আজি অৱহেলিত সমস্যা সমাধান কৰিবলৈ এটা উন্নত দিন নিজৰ হাতত লাভ কৰিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখতো সুখী হ'ব পাৰিব। আজি কোনো নতুন অতিথিৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়িক কোনো অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি ব্যৱসায় পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। কিন্তু আপোনাৰ আজি অৰ্থ চিন্তা অনুভৱ নহয়। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰঙৰ 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তত ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। বিতৰ্ক আদি হয় যদি আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। তাৰোপৰি আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে। কিন্তু মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন জড়িত থাকিব। শাৰীৰিক দুৰ্বলতাৰ ফলত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। বিশেষ কোনো সংযোগৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিব পাৰে যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি আপুনি কোনো কাৰণত আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহ পৰিৱেশত দূৰণি আত্মীয়ৰ সংবাদে আপোনাক চিন্তাত ৰাখিব পাৰে। অকস্মাত কোনো পুৰণা সমস্যা সমাধানত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত আপুনি আগতে বিনিয়োগ কৰা কোনো আঁচনিত অপ্ৰত্যাশিত সফলতা অৰ্জন কৰি আপোনাৰ আত্মবিশ্বাস আজি দুগুণ কৰিব পাৰিব। আজি অধিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত ক্ষমতা প্ৰয়োগ কৰিব লগা হয় যদি যাতে শুভাকাংক্ষী বন্ধু নকমে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব পাৰে। নিবনুৱাই কোনো আত্মীয়ৰ পুণ্যকৰ্মত ব্যস্ততাৰে দিনটো আজি অতিক্ৰম কৰিব লাগিব। আনহাতে কোনো নতুন সংযোগে আপোনাক আজি আৰ্থিক উন্নতিৰ আশা দিব। শিক্ষাৰ্থীয়ে পৰিৱেশিক ৰোগৰ লগতে যিকোনো আকস্মিক আঘাতৰ পৰা সাৱধানতা লওক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণ আৰু মন্তব্যই আজি আপোনাক সন্তুষ্টি দিব নোৱাৰিব, যাৰ বাবে আপোনাৰ দিনটো আজি সামান্য হতাশজনক অনুভৱ হ'ব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত উন্নতি অব্যাহত থাকিব। পুৰণা বিনিয়োগৰ সফলতাটো আজি আপুনি উৎসাহিত হ'ব। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰঙৰ 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত অকস্মাত যাতে আপোনাৰ সুনামত আঘাত নাহে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। অপ্ৰত্যাশিতভাৱে লাভ কৰা কোনো নতুন সংযোগে নিবনুৱাক আজি সৌভাগ্যৰ আশা দিব। কিন্তু এনে কৰ্মত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব।
শিক্ষাৰ্থীয়ে আজি নিজৰ সকলো প্ৰকাৰৰ নিৰ্ণয়ত জ্যেষ্ঠজনৰ সন্মতিৰ লগতে সহযোগিতাও লাভ কৰিব। আশা পূৰণত আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব। আজি কোনো দিশত আপুনি প্ৰিয় ব্যক্তিৰ সহযোগিতাটো উপকৃত হ'ব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো দূৰণিৰ আত্মীয়ৰ শুভ সংবাদেও আজি গৃহৰ সুখ বৃদ্ধি কৰিব। ব্যৱসায়ত অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লগা হ'লেও অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। তাৰোপৰি আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰঙৰ 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্তত আজি সহকৰ্মী আৰু জ্যেষ্ঠজনৰ সহযোগ থাকিব। কিন্তু কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আপুনি আধাতে আজি আঁতৰি আহিব লগাও হ'ব পাৰে। নিবনুৱাৰ ভ্ৰমণত খৰচ বাঢ়িব। অসৎ বন্ধুৰ দ্বাৰা আজি আপুনি যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈও সাৱধানতা ল'ব লাগিব। শিক্ষাত সফলতা অব্যাহত ৰাখিবলৈ আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। তাৰোপৰি আজি স্বাস্থ্যজনিত কাৰণত যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই কোনো সম্পদ ক্ৰয় কৰি প্ৰিয়জনকো উৎসাহত ৰাখিব পাৰিব। কিন্তু মতৰ পাৰ্থক্যই যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো ব্যক্তিৰ আচৰণে আপোনাক অসন্তুষ্ট কৰিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। ব্যৱসায়ত অপ্ৰত্যাশিত উপাৰ্জনত আপুনি আনন্দিত হ'ব। কিন্তু আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি গোলপীয়া ৰঙৰ 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব আৰু আন কোনোবাই উচ্চ স্থান লাভ আৰু ক্ষমতা বৃদ্ধিত আশা পূৰণত আনন্দিত হ'ব পাৰিব। নিবনুৱাই বন্ধুৰ বিশ্বাস ভংগত আজি আৰ্থিকভাৱে চিন্তিত হ'ব পাৰে। তাৰোপৰি মান সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আজি আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি দুশ্চিন্তাৰ কাৰণ হ'ব। মত পাৰ্থক্যৰ ফলত শুভাকাংক্ষী বন্ধু নকমিবলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থন নাথাকে, যাৰ বাবে পৰিৱেশৰ আনন্দ সামান্য নিম্নগামী হ'ব পাৰে। কোনো আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িলেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। আজি অৰ্থ সমস্যাইহে আপোনাক আমনি কৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰিও আপুনি সৌভাগ্যৰ আশা আজি লাভ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি নিজৰ কৰ্মত উন্নতি অব্যাহত ৰখাৰ লগতে আজি কোনো সহকৰ্মীকো সহযোগিতা আগবঢ়াই উপকৃত কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব, যাৰ ফলত পাৰস্পৰিক বন্ধুত্বৰ সম্পৰ্কতো উচ্চতা বাঢ়িব। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰিব। কিন্তু আজি যান বাহনত ভ্ৰমণৰ সময়ত আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিৰ ক্ষেত্ৰত আজি প্ৰতিভাৰ স্বীকৃতি লাভ কৰি আনন্দিত হ'ব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা উন্নত দিন অতিবাহিত কৰিব পাৰিব। কোনো সামগ্ৰী ক্ৰয় কৰিও আজি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক আনন্দ যাতে নকমে তালৈ লক্ষ্য ৰাখক। আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিবলৈ আজি আপুনি সুযোগ লাভ কৰিব।
ব্যৱসায়ত নতুন কোনো আঁচনি লাভজনক দেখিলেও ইয়াত ধন বিনিয়োগ কৰিবলৈ আজিৰ দিনটো উন্নত নহয়। আজি পৰিশ্ৰম অনুসাৰে উপাৰ্জনতো আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি ৰঙা ৰঙাৰ 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙাৰ 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। ইয়াৰ ফলত আমি ইয়াৰ পিছৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ অধিক উন্নত পৰ্যায়ত দিবলৈ অনুপ্ৰাণিত হ'ব পাৰিম। লগতে আজিৰ ৰাশিফলটো চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ যদি প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।